কাজিৰঙাৰ দাঁতিকাষৰীয়া কৃষিভূমিত জাক জাক ইটাগুৰিয়া আকুশী বগ কহৰা বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলত খাদ্যৰ সন্ধানত আপোন মনে বিচৰণ কৰিছে দুষ্প্ৰাপ্য এই পৰিভ্ৰমী পক্ষীবিধে সচৰাচৰ কোলামূৰীয়া আকুশী বগ দেখিবলৈ পোৱা যায় যদিও এই ইটাগুৰিয়া আকুশী বগ দুষ্প্ৰাপ্য বুলি মন্তব্য কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়া তৰুণ গগৈয়ে বিগত ৩ পৰা ৪ বছৰত কাজিৰঙাত এই পক্ষীৰ আগমন সঘনাই দেখা গৈছে বুলিও মন্তব্য কৰে বিষয়াগৰাকীয়ে ইটাগুৰিয়া আকুশী বগ গ্লছী আইবিছ বুলি কয় ইংৰাজীত তো এইবিধ চৰাই কাজিৰঙালৈ অহা মোৰ অভিজ্ঞতাৰ পৰা দেই মই ৩ বছৰমান আগৰ পৰাই এই চৰাইবিধ মানে দেখিছোঁ প্ৰায় মানে আহে আৰু ইয়াৰ লগত আৰু এটা আকুশী বগ আহে সেইটো হ'ল কলামূৰীয়া আকুশী বগ আৰু সিহঁতকো দেখা পোৱা যায় সেইটো কমন আছিলে সেইটো দেখা পোৱা যায় কিন্তু এই গ্লছী আইবিছটো কিছুদিন আগৰ পৰাহে কেইবছৰমান আগৰ পৰাহে দেখিবলৈ পোৱা গৈছে কাজিৰঙাত তো আৰু মানে এতিয়া কি হৈছে এই বছৰ অলপ বেছি ঘনত্ব বেছি হৈছে সিহঁতৰ গ্লছী আইবিছৰ কাৰণটো কি নাজানো কিন্তু এই গ্লছী আইবিছ প্ৰথম অৱস্থাত ভাৰতৰ পশ্চিম ভাৰতত পোৱা গৈছিলে আৰু গ্লছী আইবিছে কি হয় সিহঁতি থাকে এনেকুৱা জেগাত য'ত আপোনাৰ মানে মাৰ্চি এৰিয়া বুলি কয় ইংৰাজীত আপোনাৰ য'ত পানী থাকে পানী সচৰাচৰ য'ত থাকে আৰু পুখুৰী খাল বিল এনেকুৱাবিলাক য'ত থাকে তেনেকুৱা জেগাৰ আশে পাশে সিহঁতি নেষ্টিং কৰে সিহঁতৰ স্বভাৱটো তেনেকুৱা ধৰণৰ